নমস্কাৰ, সকলোকে স্বাগতম এই মোৰ চেনেললৈ আৰু এই লাইভলৈ। এতিয়াতো 10 তাৰিখে হ'লেই, আমি 9 তাৰিখৰ ফাংচনটো চালো। তাৰপিছত এটা ফাংচন চাম বুলি গ'লো ইমান ধুনীয়াকে। দক্ষিণ পাটো গ'লো, তাৰপিছত উৰিয়া গাঁও গ'লো। উৰিয়া গাঁৱত কিন্তু ভাল হৈছে, খালি মানুহখিনিয়ে তাত গায়ক কেইজনক চাপৰ্ট দিব নোৱাৰিলে খালি। সেইখিনিত যদি মানুহখিনিক যদি থকাহেঁতেন গায়ক মানে গায়ে চাগে আৰু ভাল পালেহেঁতেন। আৰু মাত ধুনীয়া আছিলে, কাৰণ দুটা গান শুনিলো। বাকী দক্ষিণ পাটৰ প্ৰগ্ৰামটোতো যিটো ভাবি গৈছিলো তাৰ অকণো নাপালো বুলিয়ে ক'ম আৰু। মানুহ খালি বহুত আছিলে। ভবা কথা নহয়, সেহঁতি বাটত আছে কণা বিধি নিচিনাকে। আৰু সোনকালেও আহিব লগীয়া হ'ল, লগৰ দুজনৰ কালি প্ৰগ্ৰাম আছে, সিহঁতে ক'বাত যাব। সেইটো দেখি সিহঁতে সোনকালে কৰিলে। মোৰ তথাপিতো তাৰ অকণমান সময় চাব মন আছিলে উৰিয়া গাঁৱত। কিন্তু চাব পৰা নগ'ল। অকণমান সময় যদি প্ৰগ্ৰামলৈ গৈ পেলাই যদি ভালদৰে প্ৰগ্ৰামখন চাবলৈ নোপোৱা যায় ন, তেতিয়া মানে কেনেকুৱা লাগে মানে একেবাৰে ভাল নলগা নিচিনা লাগি যায়। কিন্তু পৰিস্থিতিয়ে সকলো বস্তু নিমিলাই যে। ভবা কথা নহয়, সিহঁতি বাটত আছে এইবিলাক হেৰিটো খালি যায়। লাইফটো এনেকুৱাই হয়। এতিয়া ভবা মতেতো সকলো নহয়ে। আৰু যিমান পাৰিলেও মানে আজিকালি নাজানো, আগতে চাগে সিহঁতে প্ৰথমৰ পৰাই চাগে তেনেকুৱা প্ৰগ্ৰাম বহুত চাই কাৰণে চাগে সিহঁতৰ কাৰণে ইমান ভাল নালাগা হ'ব। মই মাজখিনিতে বহুত প্ৰগ্ৰাম চোৱা নাছিলো, সেইটো দেখি এতিয়া ঘপককে প্ৰগ্ৰাম বিলাক চালে এৰিব মন নাযায়। সেই তেনেকুৱা নিচিনা কথা। সেইটো কাৰণে মই আমাৰ গাঁৱত যেতিয়া প্ৰগ্ৰাম হৈছে তো গোটেই দিনে ৰাতিপুৱালৈকে চাইছো। বাকী আমাৰ এই লগত আহিছিলে চগীদগ। হেল্ল' চগীদগ, হাউ আৰ ইউ? হাউ ইউৰ ডে গ'ন? মাই night is still going, and it is going to be morning soon, and I still got some energy after not having much sleep till yesterday or from yesterday. আৰু মোৰ কালিৰ দিনটো কেনেকুৱা গৈছে, কালিৰ দিনটো তেনেকুৱা মিটিং চিটিঙৰ নামতে বহুত খিনি সময় লাষ্টলৈ টোপনি ধৰি গৈছিলেগে। আৰু এয়া আমাৰ লগত আছিলে, হেল্ল', what should I say your name? I could not pronounce it, or what should I say? This is Russian or other language. Hello, new one and blue one. Hi, sorry to say I can't understand your name, so I could not recite it. So sorry. Okay, I wish you have a great day, and I think you already have a great day, and সকলোৰে দিন ভাল যাওক, and everybody have a good day and good year and good life and good health, so all can grow and see me like that. মানে প্ৰগ্ৰাম বিলাক চাবলৈ পালে ভাল লাগে, কিন্তু আধাতে এৰিব পালে নাইবা অকমান ভালদৰে যদি চাবলৈ, এতিয়া মই উৰিয়া গাঁও প্ৰগ্ৰামটো ন দুটা গান চাবলৈ পালো, তাতকে আৰু দুটামান যদি চাবলৈ পোৱা আৰু ভাল লাগিলহেঁতেন। সেয়াই আৰু বাকীতো আৰু দিনটো মিটিঙৰ নামত ৰাতিপুৱাতো কিবা কিবি কাম,
সেইটা আজিৰ দিনটো সেই তেনেকেই গুচি গ'ল। আৰু কাইলৈ দেওবাৰ বুলি অকমান ওলাম বুলি ভাবিলো, কিন্তু সেইটোৱে নিমিলিলে সকলো বস্তু। বাকী সকলোৰে ভাল গৈছে বুলিয়ে আশা কৰিলো। আৰু সেইটোৱে বিহু বিহু লাগিছে মনটো। আৰু বিহুৰ যদি মজাটো নলও এতিয়াই, কেতিয়া ল'ম? আৰু মোৰ এইটো চাগে ছেকেণ্ড প্ৰগ্ৰাম আজি চাইছো। কাৰণ মই আমাৰ গাঁৱৰ প্ৰগ্ৰামৰ বাহিৰে মই নেক্সট প্ৰগ্ৰামত যোৱা হোৱাই নাই এতিয়ালৈকে। যাব মন গৈছে, কিন্তু সেনেকে সময়ৰ সুবিধা আৰু লগ মিলা নাই। আৰু আজি লগ মিলিছিলে, খালি সময়টো নিমিলিলে, সেই তেনেকুৱা নিচিনা হ'ল। এনেকুৱা সময়ত ন, একে জচিলা জচিলা মানুহ কেইটামান পাব লাগে, যাতে একেবাৰে টিল মৰ্ণিং চাব পৰাকে, নাইবা ফাংচন শেষ অকণ ভালদৰে চাব পৰাকে মানুহ দুটামান লাগে। সেইটোৱে, বাকীটো আৰু গানবোৰ শুনি এই মিঠা সময় আৰু মিঠা মাহটোত এতিয়াতো প্ৰেম প্ৰেম প্ৰেমেই হৈ থাকিব লাগে। বাকী সেইবিলাক নকৈ পেলাই আজি আকৌ লাইন দুটামান চাওঁ, লাইন দুটামান চাই পেলাই বুজো কি বুজিব পাৰো আমি আমাৰ কথাৰে। আশা কৰো মোৰ কথাবোৰ সকলো প্ৰান্ততে পাইগে, আশা কৰো ভগৱানৰ ওচৰত যে মোৰ শব্দ গৈ গোটেই পৃথিৱীৰ চুকে কাণে পায়গৈ। সেইটো আশা কৰি এতিয়া এই কথাখিনি পঢ়ো, আহক চাওঁ কি কি আছে কি কি নাই। কথাখিনিতো বেলেগৰ হয়, পঢ়িম মই। আৰু মিনিংখিনি মই মোৰ দৃষ্টিভংগীৰে চাম। কি ঠিক মোৰ দৃষ্টিভংগী আপোনাৰ কাৰণে এটা পজিটিভ পোহৰ বা কিৰণ হৈ উঠিব পাৰে। চাওঁ কি আছে কি নাই, সেইটোৱে। কিবা এটা বিশেষ ফৰৱাৰ্ড মেছেজত দিনত ফোন এটা কৰি শুভেচ্ছা জনোৱাজন কিবা এটা বিশেষ। ফৰৱাৰ্ড মেছেজটোতো ডাইৰেক্ট আজিকালি আৰু চুই আজিকালি চচিয়েল মিডিয়া হলে কি হ'ল, ডাইৰেক্ট কমেণ্ট আকৌ হেৰি ষ্টেটাছ যদি কোনোবাই দিয়ে, নহলে কি হয় লাগেতে যদি কিবা বিশেষ দিন এটা থাকে, হেপী বাৰ্থডে, হেপী মেৰিজ ডে, হেপী এনিভাৰ্চাৰী, ডট 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 হেপী 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 যি যত পোৱা যায় আৰু ন, সেই তেনেকুৱা কয়। কিন্তু এটা কথা, তেনেকে মনত ৰখোৱাও হয়। আৰু বছৰত লগৰ এজন এনেকে মনত পেলাবলে ভাল লাগে। আৰু মই যিমান পাৰিছো চেষ্টা কৰিছো বছৰত তেনেকুৱা এটা দিনত ফোন লগাবলৈ। কিন্তু সেইটোৱে সকলোৱে লগাব নোৱাৰো, মাজে মাজে বুকুখনে কৈ দিয়ে মানে এতিয়া চা কি চবলৈকে মানে এতিয়া সেই কমফৰ্ট সেই তেনেকুৱা টাইপৰ হৈ যায় ন, আৰু কেতিয়াবা তেনেকে নিমিলে। বাকীটোতো যিমান পাৰিছো ফোন কল কৰো, বিশেষকৈ জন্মদিনটোতে, কাৰণ বেলেগ এটা দিনততো পাতিব মৰা নাযায় ন তেনেকে, কিন্তু বাকী খিনি আছে কি সেইটোৱে এতিয়া সময়টোত ন, সেইটোৱে এতিয়া সময়টোত ন আপোনাৰ পুৰণা পুৰণা গান বিলাক বহুত ট্ৰেণ্ডিঙত আছে ন, সেইখিনি কথাকে কৈ আছে যে এইটোতো লতাজিৰ কথাই কৈছে, যে চিৰিজৰ দিনত পুৰণি উপন্যাসৰ কথা পতাজন কিবা এটা বিশেষ। বা ৱেব ছিৰিজৰ সময়ত কি উপন্যাস কেনেকুৱা লাগিব বাৰু। 2023 চতো জানমণি অঞ্জনাৰ বিহু গোৱাজন কিবা এটা বিশেষ। সেইটোৱে পুৰণি গানবোৰ গালে কেনেকুৱা ধুনীয়া লাগে যে, সেইখিনি কথাই কৈছে ইয়াত। দিনৰ দিনটো পতা কথাতকৈ ৰাতি শোৱাৰ আগত সেই 5-10 মিনিটৰ বাৰ্তালাপ খিনি কিবা এটা বিশেষ। সেইটো শোৱাৰ আগত কথা পতা খিনি বিশেষ ন, ট্ৰাই কৰিব লাগিব নেকি আমি। প্ৰতিজনে চেষ্টা কৰো ইজনে সিজনৰ লগত কথা পাতিবলে, নহলে নতুন নতুন এজনৰ লগত কথা পাতিবলে। সেই চাই বিশেষ সময়টো লব লাগে, ব্যৱহাৰ কৰিব লাগে সেই সময়খিনি। সেইটোৱে এই বিশেষ খিনি
এনেকৈ থাকক, সময়ে প্ৰদূষিত নকৰাকৈ। আনৰ বাবে হয়তো অল্ড স্কুল, কিন্তু মধুৰ অতীতক বুকুত কঢ়ি ফুৰাজন সঁচাই কি বিশেষ, কিবা এটা বিশেষ দেই, কিবা এজন বিশেষ। সেইটোৱে বিশেষজনৰ কথা ভাবি, বিশেষজনৰ লগত, সেইটোৱে বিশেষজন আপোনাৰ যিকোনো হ'ব পাৰে, এজন বন্ধু হ'ব পাৰে, এজন বান্ধৱী হ'ব পাৰে, মানে এজনী, আৰু লগতে প্ৰেয়সী হ'ব পাৰে, নহলে তোমাৰ শুভাকাংক্ষী হ'ব পাৰে। সেইটোৱে বিশেষজন তোমাৰ কোন, সেইটোও ডিপেণ্ড কৰে। আৰু বিশেষজন যিমানেই চেঞ্জ হ'ব, মানে যিমানেই ওচৰ হ'ব, সিমানেই বাৰ্তালাপ আৰু কথাবোৰৰ ইন্টাৰেষ্টিংটো আৰু বাঢ়িব, নে কি কোৱা? সেইটোৱে, সেই বিশেষজনৰ লগত মজাটো লোৱা লাইফৰ, আৰু এনজয় কৰা। সেইটোৱে, এনজয় কৰিব লাগে সকলো একেলগে। আৰু সকলোৱে এজন নিজৰ বিশেষ হওক পায় বুলি, থাকক বুলি আশা কৰো। কাৰণ অকলশৰীয়া জীৱনটোতো কিমান, এতিয়া মানুহ মাত্ৰেই হৈছে, আমি কি হয়, ছচিয়েল সামাজিক জীৱ হয়। আমি সমাজ নাইবা সেই মানুহখিনিক বিচাৰোৱে। সেইটো তুমি কিমানৰ লগত থাকিব পাৰা, তোমাৰ কথা। নাইবা সেইটোৱে, তোমাৰ বোলে মন গৈছে বোলে অকলে থাকা, কোনে ৰখাইছে ন? নিজৰ মতে কৰা, নিজৰ মতে থাকা, সেইটোৱে ভাল লগাটো কৰা। সেইবুলি আৰু বেলেগৰ হাৰ্ম কৰিব নালাগে, যিমান পাৰা। নিজৰ কাৰণে ভালটো কৰা, কিনো বীৰবলৰ নিচিনা হোৱা, সেইটোৱে মেইন কথা। চাওঁ এতিয়া নেক্সট আৰু এটা টপিক পঢ়ি পেলাই চাওঁ কি আছে কি নাই। আবেলি, মনটো বেয়া লাগিলেই মই আবেলিবোৰ চাওঁ। বাহ, আবেলিবোৰ চাওঁ দেই। এই যে বেলি আঁতৰি যাওঁতে ৰঙীন হৈ থাকে আকাশখন, এই যে বুকুলৈ আন্ধাৰ নামি আহিব বুলি জানিও, ৰঙেৰে মেলে পাতে, সেয়ে মোক হাঁহিবলৈ শিকায়। সেইটোৱে যে যেতিয়া সূৰ্যটো অস্ত হবলৈ লয় ন, সেইখন সময় কিয় দেখাত ধুনীয়া হয়। আৰু যেতিয়া সূৰ্যটো উদয় হব লয় ন, আকাশখন দেখি ধুনীয়া লাগে ন, সেই দুটা সময়তে কিয় ভাল লাগে। কাৰণ সেইখিনি সময়ত চবতকে ডাঙৰ চেঞ্জ এটা আহি আছে। আৰু তাৰ পিছত হয় ভাল আহিব, হয় বেয়া আহিব। সেইটো দেখি জানি ল'বা, তোমাৰ যিখন সময়ত তেনেকুৱা এটা দিন আহি আছে ন, পুৰা ফুল্লি ধুনীয়া এটা জীৱন চলি আছে, হয় তাৰ পিছত ভাল আহিব, হয় বেয়া আহিব। সেনেকৈ কৈছো। এইটো জাষ্ট মই সূৰ্য উদয়, সূৰ্য অস্তৰ পৰাহে মই কৈ আছো। কিন্তু সূৰ্য অস্তৰ সময়ত এটা চাবা, সদায় সূৰ্যৰ উদয় হবই, মৰ্ণিং আহিবই, আৰু সেই মৰ্ণিঙৰ লগত আহি লৈ আহিব তোমালোকলৈ, কি আনিব, পোহৰ আৰু বহুত পোহৰ। আৰু মই আশা কৰো সকলোৰে দিনত পোহৰ, ভাল দিন, সকলোবোৰ বস্তু আহিয়ক, পাওক, সকলো বিচৰা মতে পাওক, ইমানটো আশা কৰো, ইমানটোৱে প্ৰাৰ্থনা। সেইটোৱে ইমানটো প্ৰাৰ্থনাটো কৰোৱেই। মোক বাৰে বাৰে বুজাই যে এন্ধাৰ মানে শেষ নহয়, এন্ধাৰ এক আৰম্ভণিহে। সেইটোৱে তুমি যদি চোৱা ন, সেই এন্ধাৰ খিনি আৰম্ভণি বুলি কব পাৰা, শেষ বুলিতো কব নোৱাৰা ন, কাৰণ তাৰ পিছত মৰ্ণিং হবই ন, অলপ সময়ৰ কাৰণে এন্ধাৰ আহিছে। আৰু লাষ্টত গৈ ন, এন্ধাৰটো সমান হয় এই পোহৰৰ লগত, কেতিয়াবা ডাঙৰ হয়, কিন্তু লাষ্টত গৈতো সকলোৰে পোহৰৰ দিন বেছি হৈ যায় ন। সেইটোৱে তুমি ভাল যদি কৰা ভাল হব, চেষ্টা কৰিব লাগিব, ভালদৰে কৰিব লাগিব, আৰু স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। সেইটোৱে যি মন যায় আৰু নিজৰ 100% দিব লাগিব। সেইটোৱে খালি লাগি থাকিব লাগিব, এদিন কৰি এদিন নকৰিলে নহব। আজি নোৱাৰিলা, কালি নোৱাৰিলা, কি ঠিক পৰহিলেতো পাৰিবা। সেই তেনেকুৱা নিচিনা কথা। নতুন পোহৰ অহাৰ বাতৰি, অকলশৰীয়া মানে শেষ নহয়। মই আকৌ আগৰ লাইনটো পাই গৈছিলো দেই। অকলশৰীয়া হলেই মই নৈৰ পাৰলৈ যাওঁ, অকলে থাকিও নিজৰ বুকুত উমলি থকা, ঢৌবোৰে মোক শিকায়। সেইটোৱে তুমি যদি নেচাৰেলৰ পৰাই চোৱা ন, বহুত বস্তু শিকিব পৰা যায়, কিন্তু আমি সেইটো চাওঁ জানো। সেইটোৱে অকলে থকাৰ পাছতো মোৰ বুকুতে যি আছে সৰুৱে
সূৰ্যৰ ৰঙা আভা কোনে কয় আমি অকলশৰীয়া। সেইদে অকলশৰীয়া বুলি নকয় নিজক লগত, সেইটা কৈছো এনেকে যেতিয়া অকলশৰীয়া অনুভৱ কৰিবা ন, তেনেকুৱা জেগাত যাবা, এটা কথা সদায় মনত ৰাখিবা, ভগৱান বেলেগৰ লগত থাকে নাথাকে নাই, কিন্তু সকলো তোমাৰ লগত থাকিব। তোমাৰ লগত কি সকলোৰে লগত থাকিব। এটা জাষ্ট মেটাফৰ দালিকে কৈছিলো, কিন্তু সেইটোৱে এটা কথা মনত ৰাখিবা, তোমাৰ লগত সদায় ভগৱান থাকিবই। আৰু সেইটো কাৰণে কি হয়, আমাৰ যিটো বাইণ্ডিং ফৰ্চ ন, সেইটোৱে হৈছে ভগৱান। আৰু সেই ফৰ্চ তোমাৰ লগত সদায় থাকিব। আৰু তুমি যদি ভাল কৰা, ভাল পজিটিভ পাবা, যদি বেয়া পোৱা বেয়া বস্তুৱে পাবা। সেইটোৱে ভাল কৰি গৈ থাকা, আগুৱাই গৈ থাকা, সেইটোৱে। আৰু নেচাৰটোৰ পৰা শিকা। এতিয়া বহুত বস্তু বহুত মানে বহুত বেলেগ ধৰণে থাকে। এতিয়া যেনেকে ঢৌটো পৰা শিকায়, অকলে থকাৰ পাছতো মোৰ বুকুটোৱে যি আছে সূৰ্যৰ ৰঙা আভা। এই সূৰ্য পোহৰটোতো আহি পৰিছে ন, সেইখিনি কথাকে কৈছে। সেইটোৱে লাগি থাকা, চেষ্টা কৰি থাকা, ভাল হবই এদিন নহয় এদিন। আৰু গৈ থাকা। গতিকে বেষ্ট অফ লাক, আৰু মোলৈও বেষ্ট অফ লাক। ময়ো চাগে এদিন নহয় এদিন মোৰ কথা সকলোৱে শুনি পাব। দে ইমান খিনিকে কৈ আজিলৈ এই ভিডিঅ'টো সমাপ্ত কৰিছো। সেইটোৱে মোৰ বাকী যিখিনি মোৰ মনত থাকিলে সেইখিনি কৈ দিলো। আৰু সেইটোৱে লাইফটো এনেকেই গৈ থাকে আৰু। কি বুলি কয়, এই মাজতে ভাল বেয়া মাজতে চলি আছে। আৰু নিজকে দুখীয়া বুলিও কব নোৱাৰো, ধনী বুলিতো একেবাৰে কব নোৱাৰো। আৰু দুখীয়া বুলি কলেও মানুহকেইটাই কব তই দুখীয়া। দুখীয়াই হয় বাৰু। আৰু সেইটোৱে নেকি মিডিল ক্লাছ, মানে লোৱাৰ মিডিল ক্লাছ নিচিনা মোৰ নিচিনা মানুহ। মানে ইফালেও যাব নোৱাৰো, সিফালেও যাব নোৱাৰো। এতিয়া এটলিষ্ট দুখীয়া হলেতোতো মানে এতিয়া এনেকুৱা অৱস্থা ন, ক'ৰবাত গৈতো কাম কৰি পেলাই খালোহেঁতেন। এতিয়া মই তেনেকে কাম কৰিলেও মানে কিবা এটা আহি যায় আৰু। সেইটো দেখি মানুহে ন কৰি যোৱা কৰ্ম সেই বুলি নাই, সৰু ডাঙৰ কৰ্ম বুলি নাই। আৰু মই সকলো ফালে লাগি আছো, ট্ৰাই কৰি আছো। সেইটোৱে লাষ্টত গৈ থৈতো নিজক সংস্থাপন দিয়াটোৱে ডাঙৰ কথা। আৰু কম্পিটিশ্যন বহুত বেছি চৰকাৰী চাকৰিত, সেইটো নহবনো কিয়। ভাৰতৰ ভিতৰত যিকেইটা চৰকাৰী চাকৰি ওলাই, সেইকেইটাতে অকমান ষ্টেবুল নিচিনা যব হয়, বাকী কেইটাতো প্ৰাইভেটতো কবই নালাগে। প্ৰাইভেটতো আৰু সেইটোতো বাকী চবেই বুজিবই আৰু বুজাখিনি। সেইটো দেখি যিমান পাৰা চেষ্টা কৰি গৈ থাকা, কি ঠিক তুমি তোমাৰ নিজকে সংস্থাপন দিয়াৰ লগতে তুমি 10জনকো দিব পাৰিবা। আৰু মোৰ লগৰ এজনে এইকেইদিনতে যে গৈ আহিছিলো যে, মই কৈছিলো যে সি সংস্থাপন দি আছে। এনেকে বহুত জেগাত চেম্বাৰ খুলি পেলাই, এতিয়া ভাল লাগিছে। তেওঁ নিচিনা লগৰ কিছুমান যদি উঠি আহে, তেওঁ অকলেই যে আগবঢ়া নাই, সেই 10জনক যে আগুৱাই লৈ যাব পাৰিছে, এইটো বহুত ডাঙৰ কথা। আৰু সি ডাঙৰ হওক, ভাল হওক, আৰু ভাল হৈ যাওক। সেইটোৱে আশা কৰো, কাৰণ সি ভাল হলে আমাৰো ভাল হয়। এটা কথা মনত ৰাখিব, অচিনাকি মানুহ এজনে তোমাক সহায় নকৰিব পাৰে, কিন্তু চিনাকি মানুহ এজন যদি ভাল হয়, তোমাৰ কি হয় কিবা প্ৰয়োজন হলে, এতিয়াতো সকলো মানুহে সকলো সময়তে সকলো কাম কৰি দিব নোৱাৰে। কিন্তু সেই কথাষাৰেই বহুত, গম পায় নাই? সেইটো দেখি সকলোকে আগুৱাই যাব দিয়ক। আৰু এই আগৰ থিংকিং বিলাক নাৰাখিব লাগে, যে ইটো কৈছে জখলাডাল কাটোগে বুলি, জখলাটোত না গছজোপা ৰুদ বুলি কৈ গছজোপা কটা মানুহকেইটা নিচিনা হ'ব নালাগে। সেইটোৱে ভাল হব লাগে, চেষ্টা কৰিব লাগে। আৰু মোৰ মতেতো সকলোৱে আগুৱাই গৈ থাকিব লাগে। কাৰণ তুমি আগাবা, তেতিয়া ময়ো নতুন অপৰচুনিটি এটা পাম ন, নতুন ৰাস্তা এটা দেখা পাম। তুমি আগুৱা দেখিলে মই কিবা নতুন মটিভেশ্যন এটা পাম। সেইটোৱে সকলোৰে পৰা মটিভেশ্যন লোৱা, ভাল কিবা এটা লোৱা, খালি আগুৱাই গৈ থাকা। সেইটোৱে কম। কাৰণ জীৱনটোহে হৈছে মায়া, আৰু মায়াবোৰ এনেকে কলে নহব, চব লৈ যোৱা, চবকে লৈ যোৱা, আগুৱাই যোৱা, সেইটোৱে। এইটো ভিডিঅ' আজিলৈ বাই বাই, টাটা, গুড নাইট। মোৰ টোপনি ধৰিছে আৰু, গ'লো হয় 2 ঘন্টা গুচি আহিলো। 11টা, 11:30 মানত যোৱা নিচিনা হ'ল। তাৰপিছততো লগৰ এটাক পালো।
লগালগ পাই পেলাই দক্ষিণপাট যোৱালে ননৈবা বহুত সময় লৈ ললে। আকৌ তাত গৈ পেলাই প্ৰগ্ৰামটো দেখি পেলাই মনটো মৰিয়ে থাকিলে নিচিনা হৈ থাকিলে। তাৰপিছত আহি পেলাই ভাল প্ৰগ্ৰামটো দেখিলো, তাত অকণমান সময় ৰখিছিলো, তাত আকৌ মানুহকেইটা নাই। মানুহ বহুত কমি গৈছিলে। তাৰপিছত আৰু লগৰকেইটাক সেইটো দেখি ভাল লাগিলে, মোৰটোতো চবতে চলি যায় নিচিনা মানে তেনেকুৱা প্ৰগ্ৰাম দেখিলে ময়ে মানে লাগি যাওঁ আৰু সেইটোৱে। তাৰপিছত সিহঁতেও অশান্তি পাব পাৰে আৰু মানুহ নাথাকিলে ভালো নালাগে ন। সিহঁতও কালি কাম আছে, সেই তেনেকে গুচি কৰি অহা হ'ল। তাৰপিছত এতিয়া মই ভিডিঅ' বনাই আছো ইমানটোৱে। লাইভত আহিছিলো। এতিয়ালে আৰু মাজতে এইমাত্ৰ অলপ আগত নেটৱৰ্কো বেয়া হৈ গৈছিলে। নেটৱৰ্কটো গেলেই, নেটৱৰ্কটো অকমান সময় মাজে মাজে ৰখি গলে বাটাৰিং দিলে বহুত অসুবিধা হয়, ইমানখিনি। সেইটোৱে আশা কৰো সকলোৱে ভাল হওক, সকলোৰে দিন ভাল হওক। সেইটো আশা কৰি আজিলৈ এই ভিডিঅ'টো শেষ কৰিছো। জয় ভাৰত জয় অসম, লগতে কৃষ্ণ কৃষ্ণ। বাই।